ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2025 বৰ্ষৰ বিদ্যালয় সভা আৰু যুৱ মহোৎসৱৰ শুভ উদ্বোধন কৰিছোঁ। এই শুভ উদ্বোধনত আমাৰ ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আৰু এই বিদ্যালয়ৰ অধ্যক্ষদেৱৰ এটি সপোন আছিল যে আমি তুলনামূলকভাৱে আগৰ কেইবছৰৰ তুলনাত আমি এইবাৰ অকণমান ব্যক্তিকেন্দ্ৰিক ধৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম আৰু তেওঁ সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমি আজি বিভিন্ন ধৰণৰ সাংস্কৃতিক যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ মই এই বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকক, শিক্ষয়িত্ৰীক আৰু কৰ্মচাৰীক কৃতজ্ঞতা মোৰ জ্ঞাপন কৰিছোঁ এই কাৰণে যে আমাৰ এই কাৰ্যসূচীটো আমি ইমান সুন্দৰভাৱে কৰিব নোৱাৰিলোহেঁতেন যদিহে আমাৰ এই বিদ্যালয়ৰ শ্ৰদ্ধা গুৰুসকলে আমাক সহায় নকৰিলেহেঁতেন। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীলৈ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে মই আৰু আমাৰ উপসভাপতি হিচাপে বলোৰাম গগৈদেৱ আছে, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনবিলাকক যাতে এই বিদ্যালয়খনিয়ে আৰু প্ৰাণ পাই উঠে আৰু অলপ আমি অগ্ৰগতি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা। বিদ্যালয়ৰ এই বিদ্যায়তনিক দিশটোৰ বাহিৰেও উপৰিও ছাত্ৰ ছাত্ৰী আমাৰ অবিদ্যায়তনিক যিখিনি দিশ, এই দিশখিনিত দক্ষতাৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি আমি আচলতে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠান এটা ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু কিমান দূৰ সফল হৈছে আমি বাৰু নাজানো। সকলোৱে এইখিনি নিশ্চয়ভাৱে উপলব্ধি কৰিব পাৰিব। ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা আৰু যুৱ মহোৎসৱৰ আজি প্ৰথম দিনা কাৰ্যসূচীত আমাক উদ্বোধক হিচাপে নিমন্ত্ৰণ জনাইছিলে। আমি ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, মাননীয় সম্পাদক, বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমুখ্যে, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যি অনুভৱ আমি আমাৰ চমুকৈ দিয়া বক্তৃতাত কৈছিলোঁ যে এটা নতুনত্ব আনিছে এই বিদ্যালয়খনে, সেয়ে খুব আজি উৎফুল্লিত হৈছোঁ। যিটো ব্যৱস্থাৰে তেখেতসকলে ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব বিচাৰিছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক 4টা গ্ৰুপত গ্ৰীণ হাউচ, ৰেড হাউচ, য়েল্ল' হাউচ আৰু ব্লু হাউচ, 4টা হাউচত তেওঁলোকে বিভক্ত কৰিছে। বিভক্ত কৰি 4টা হাউচৰ মাজত ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক বন্ধুত্ব ভাৱাপন্ন কৰায়, একতাৰ দোলেৰে তেওঁলোকক বান্ধিব পাৰে, সুসংগঠিত তেওঁলোক হ'ব পাৰে। বিভিন্ন কথা ইয়াৰ লগত জড়িত হৈ আছে। গতিকে এই ধৰণৰ যি প্ৰচেষ্টা তেওঁলোকে প্ৰথমবাৰৰ বাবে মই দেখিলোঁ, মই ভাবোঁ যে আমাৰ জিলাখনৰ প্ৰতিখন বিদ্যালয়ে ইয়াক অনুসৰণ কৰিব লাগে আৰু এই ক্ষেত্ৰত তেখেতসকলে বাটকটীয়া হৈছে বুলি অনুভৱ কৰিছোঁ আৰু সেইটোৱে খুব ভাল লাগিছে। সৰ্বপ্ৰথমে ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপসভাপতি মই বলোৰাম গগৈ আটাইকেইটা নিউজ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া যিটো মহোৎসৱ, এই ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে কি সুন্দৰভাৱে অংশগ্ৰহণ কৰিলে আৰু হাউচ ৱাইজত যিটো আমাৰ ব্যৱস্থাপনা হ'ল, এইটোৰ কাৰণে সকলোলৈকে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মহোৎসৱ উদ্বোধনী আৰু হাউচ ৱাইজ এই গোটেই ধাৰণাটো যিটো আমাক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়াদেৱে আগবঢ়াই দিলে আৰু এইটো আমাৰ বিদ্যালয়ৰ সকলো শিক্ষকে সৰ্বজনগৃহীতভাৱে কৰি লৈ আমাৰ আজি যিখিনি সাফল্যমণ্ডিত কৰিলে, তাৰ কাৰণে আমি প্ৰথমতে আমি বিদ্যালয়ৰ অধ্যক্ষ মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষকে এইটো যে উঠি পৰি লাগি সাফল্য কৰিছে, তাৰ কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু
এই হাউচৰ যিটো ব্যৱস্থাপনা ইয়াৰ জৰিয়তে আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা ৰিপ্লাই পাইছোঁ যে ছাৰ আজি বহুত ভাল লাগিছে আমি হাউচ ৱাইজত যে কৰিবলৈ পাইছোঁ আৰু এই হাউচৰ জৰিয়তে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো ইমান উৎফুল্লিত হৈছে যে সকলোৱে ছাত্ৰ ছাত্ৰীৰ কাৰণে কিবা এটা সদায় কৰিবলৈ মন থাকে সেইটো এতিয়া অন্ততঃ হাউচ ৱাইজত তেওঁলোকে নিজাববীয়াকৈ কৰিবলৈ পাইছে গতিকে মই ভাবিছোঁ এই ব্যৱস্থা নতুন যিটো ব্যতিক্ৰমধৰ্মী ব্যৱস্থাপনাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক শাৰীৰিক সকলোবিলাক যে বিকাশ হ'ব এই কথাটো মই অনুভৱ কৰিছোঁ এজন শিক্ষক হিচাপে আৰু মই ভাবিছোঁ অদূৰ ভৱিষ্যতে আমি এনেধৰণে যদি আগবাঢ়ি যাওঁ আপোনালোকে যদি আশীৰ্বাদ দিয়ে আমি এনেধৰণে আগবাঢ়ি কাম কৰি যাবলৈ সদায় বদ্ধপৰিকৰ নমস্কাৰ